হেল্ল' বন্ধুসকল, কি খবৰ নিশ্চয় ভাল। আৰু আজি আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ স্মৃতি দিৱস আছে আৰু সকলোকে পোনপ্ৰথমতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু আজি আমাৰ গাঁৱত সৰুকৈ এটা প্ৰগ্ৰাম আছে আৰু সেই প্ৰগ্ৰামৰ পৰিৱেশ মই আপোনালোকক অকণমান দেখুৱাম, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বিষ্ণুপ্ৰসাদ ৰাভা গীতটো মিউজিক ট্ৰেকৰ জৰিয়তে অকণমান গাবলৈ চেষ্টা কৰিছোঁ। ভুল নিশ্চয় হ'ব, ভুলনি ক্ষমা কৰি দিব সকলোৱে। মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়ি, মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়ি, সাত ৰঙেৰে মীনা কৰাই, সাত ৰঙেৰে মীনা কৰাই, যতনেৰে তুৰি ইন্দ্ৰধনু গঢ়ি, মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়ি। আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ কাৰণে ইয়াত শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আমি ফটোসমূহ ৰেডি কৰিলোঁ। সকলোৱে আমাৰ সন্মানীয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক সকলোৱে আমাৰ গাঁৱৰ ৰাইজসকলে মিলি পেলাই এয়া শ্ৰদ্ধাঞ্জলি দি আছে। আৰু শ্ৰদ্ধাঞ্জলি দিয়াৰ পৰিৱেশ মই অকণমান দেখুৱাই আছোঁ আপোনালোকক, আৰু গোটেইখিনি পৰিৱেশ মই আপোনালোকক দেখুৱাই যাম। সকলোৱে চাই থাকিব আৰু সকলোৱে উপভোগ কৰক আজিৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। এই দিৱসৰ উপলক্ষে 1 মিনিট মৌন প্ৰাৰ্থনা কৰাৰ কাৰণে মই অনুৰোধ জনাব বিচাৰিছোঁ। সেয়েহে সমূহ ৰাইজক সাজু হোৱাৰ কাৰণে মই অনুৰোধ জনাম। পালন কৰা দিৱসত উপস্থিত থকা সন্মানীয় খাৰাংবাসী গুণমানী ৰাইজ, জন্ম হৈছে 31/1/1909 চনত আৰু বৰ্তমান তেওঁ পৰিয়াল তেজপুৰত আছে বুলি সকলোৱে জানে। গীতা সিং বেচাকায়ান ও বিষ্ণু ৰাভা, এইটো আছিল সমবেত সংগীত। আমি এদিন জামাতত গাইছিলোঁ এই গীতটি, হয়তো সম্পূৰ্ণ নাজানো, গতিকে মই ইয়াৰ বিষয়ে দুআষাৰ ভাষণ দিয়াত ভুল হ'লে ক্ষমাৰ্জনা কৰিব। সপোন ভাগেনে ভাগেনে ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে, মোৰ কবিতাৰ ছন্দ লাগি স্পন্ধন তোৰ জাগেনে, স্পন্ধন তোৰ জাগে। সহযোগ দ্বিতীয় বাৰ্ষিক ৰাভাদেৱ উদযাপন সমিতিৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে কাৰণ এই বিষ্ণুপ্ৰসাদ ৰাভাক ঘৰতে শিক্ষক নিয়োজিত কৰিছিল নৃত্য শিকাবৰ কাৰণে, গান শিকাবৰ কাৰণে। তেওঁ ঘৰৰ পৰা শিক্ষা আৰম্ভ হৈছিল আৰু সেয়ে আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাক পাতনি দিয়ে। পৰৱৰ্তী সময়ত আমাৰ গোপাল ৰাভা 1913 চনত অৱসৰ গ্ৰহণ কৰে আৰু 1917 চনত তেখেতৰ মৃত্যুবৰণ হয়। 13 চনত যেতিয়া অৱসৰ গ্ৰহণ কৰিল, তেখেতে পুনৰ তেওঁৰ পূৰ্বভূমি তেজপুৰলৈ উভতি আহে। তেজপুৰত তেওঁ 2500 বিঘা মাটি চৰকাৰে মানে ৰিটায়াৰমেণ্টৰ কাৰণে তেওঁ দান দিছে, 2500 বিঘা মাটি গোপাল ৰাভা। তেনেকৈ বিষ্ণুপ্ৰসাদ ৰাভা এবাৰ তেজপুৰত শিক্ষা লৈ তেওঁ প্ৰথম অৱস্থাত অলপমান দুৰ্বল হৈছিল, কাৰণ কিয়নো বঙালী মাধ্যমত শিক্ষা আছিল ঢাকাত। বঙালী মাধ্যমৰ পৰা গৈ শেষত তেওঁ মানে অসমীয়া শিকিব লগা হ'ল, অলপমান অসুবিধাৰ সন্মুখীন হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পেলাই সুখ্যাতিৰে
মেট্ৰিক হওক ISC বুলি কয় তেতিয়া হাই ছেকেণ্ডেৰী তেনেকৈ তেওঁ 1969 শেষৰ তেওঁ বেমাৰত পৰিল কৰ্কট ৰোগত আক্ৰান্ত হ'ল আৰু আক্ৰান্ত হৈ তেওঁ যেতিয়া মুম্বাইৰ টাটা মেমৰিয়েল হস্পিটেলত মানে শয্যাগত হৈ আছিল সেই সময়ত শেষৰ পিনে মানে এসপ্তাহমান আছে আৰু তেতিয়া তেওঁৰ ওচৰত এখন বিয়াৰ চিঠিখন যেতিয়া আহিল তেতিয়া তেওঁ সেই পাতখিলা উল্টাই বগা যিটো পাত থাকে চিঠিৰ পিছফালত তেওঁৰ এনেকুৱা লাগিল যে এইখন মোৰ বিয়াৰ চিঠি মোক মাতা নাই যে মোক ভগৱানে মাতিছে মোৰ যাব হ'ল মোৰ আৰু যাব হ'ল আৰু সেই বগা কাগজখনত চিঠিৰ যিটো বগা খাল তাতে তেওঁ লিখিছিল মোৰ শেষ গান মোৰ জীৱন নাটৰ শেষ গাগিনী কল্যাণ খন এইখিনি মই ক'বলগীয়া গতিকে বিশেষ মই আৰু ক'বলগীয়া নাই যদি এইখিনি কওঁতে কিবা যদি ভুল ত্ৰুটি ৰৈ যায় আপোনালোকে নিজৰ বুলি ক্ষমা কৰিব আৰু পুনৰবাৰ সকলোকে ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ লাখ লাখ টকা তেতিয়াতো আমাৰ এতিয়া লাখ লাখ হ'ব তেতিয়া হাজাৰ হাজাৰ টকা তেতিয়া আমি 500 টকা বুলি কৈছিলোঁ ৰূপৰ মুদ্ৰাবিলাক পুখুৰীত পেলাই দিয়ে ভাৰতীয় নোটবিলাক জুইত জ্বলাই দিয়ে আৰু ঘৰ কৰি কিনি বহুত দূৰত গুচি গ'ল ভাৰতৰ সৈন্যবিলাক আহি তেজপুৰত চলিল যে পূৰ্বাঞ্চলখিনি ভাল লাগিল খাৰডাঙৰ ৰাইজক তাৰ কাৰণে সময়ত কৰ্মত যোগদান কৰিলোঁ এক আৱেগ ভৰা গাঁৱত য'ত আছিল নিৰক্ষৰতাৰে ভৰা ধনৰ বাবে চহকী ধানৰ বাবে চহকী ধনৰ বাবে দুখীয়া এইখনি গাঁৱত নাম যাক খাৰডাং এতিয়া গাঁওখন এৰিবৰে হ'ল 3 দশক পাৰ হ'ব ধৰা এতিয়া আৱেগ ভৰা খাৰডাং এতিয়া নাই মোৰ মনৰ আৱেগ কিয়নো জানেনে গাঁৱৰ বাট পথ ভাল হ'ল নিৰক্ষৰতা দূৰ হ'ল সমাজ পৰিৱৰ্তন সকলো দিশতে চহকী হ'ল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা গাঁৱলৈ সলনি হ'ল খাৰডাং এই মহান ব্যক্তিসকল সমাজত আগুৱাই যাবলৈ যত্ন কৰা নকৰিবা অৱহেলা নহ'লে হ'বগৈ তাহানি এৰি অহা গাঁৱৰ নিচিনা নমস্কাৰ এইবাৰ আমাৰ আমন্ত্ৰিত অতিথি ভাষণ ইমানতে শেষ কৰিছোঁ